নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 8 ছেপ্টেম্বৰ 2024 অসমীয়াৰ 23 ভাদৰ দেওবাৰ। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:53 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:23। আজি হৈছে পঞ্চমী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। বিবাহিত জীৱনটো সুখদায়ক হ'ব। উচ্চ শিক্ষাত ছাত্ৰ-ছাত্ৰীয়ে অতি ভাল প্ৰদৰ্শন কৰিব। হোটেল ব্যৱসায়ীৰ উপাৰ্জন বৃদ্ধি পাব। আপোনজনৰ লগত আপোনাৰ আনন্দ দুখৰ ভাগ বতৰা কৰিব। আপোনাৰ দক্ষতা বৃদ্ধি পাব। বৰ ভাল লাগিব। বৃষ ৰাশি। ৰাজনীতিৰ লগত জড়িত বিষয়বোৰত আপুনি আগ্ৰহ ল'ব পাৰে। গৰম আৰু বৰষুণৰ বাবে এলাৰ্জিৰ সমস্যা হ'ব পাৰে। দায়িত্বই আপোনাক আগুৰি ধৰিব। চাকৰি সলনি হ'লে আপোনাৰ অলপ সন্দেহ হ'ব। নিজৰ প্ৰতিভাৰ ওপৰত বিশ্বাস ৰাখক। খুচুৰা ব্যৱসায়ীসকলৰ বাবে এই দিনটো শুভ। মিথুন ৰাশি। আজি আপুনি আপোনাৰ ব্যক্তিগত সমস্যাসমূহ আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব। আপোনাৰ ল'ৰা-ছোৱালীৰ বেয়া অভ্যাসত আপোনাৰ মনটো অশান্তি হ'ব পাৰে। পূৰ্বপুৰুষসকলৰ ব্যৱসায়ত অগ্ৰগতি হ'ব। দুপৰীয়াৰ পিছত হঠাৎ আপোনাৰ কাম শেষ হোৱা যেন লাগিব। আপুনি বাকী থকা কমিছন লাভ কৰিব পাৰে। কৰ্কট ৰাশি। আপোনাৰ পত্নীৰ পৰামৰ্শত ব্যৱসায়ত আৰ্থিক সুবিধা লাভ কৰিব পাৰিব। অকলে কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। নতুন কামত কিছু বাধা আহিব। আপোনাৰ প্ৰগতিৰ ওপৰত আপুনি সন্তুষ্ট নহ'ব। আনক সহায় কৰি আপুনি সুখী অনুভৱ কৰিব। সিংহ ৰাশি। ফোন কলৰ জৰিয়তে লাভ কৰিব ভাল খবৰ। এই সময়ত প্ৰমোচনৰ বাবে চেষ্টা কৰিবলৈ ভাল সময়। শিশুসকলৰ কেৰিয়াৰৰ পৰামৰ্শ দিব পাৰে। পৰ্যটন সম্পৰ্কীয় ব্যৱসায়ত লাভ পাব। আপুনি আৱেগিকভাৱে শক্তিশালী হৈ থাকিব। কন্যা ৰাশি। ব্যক্তিগত সম্পৰ্কত তিক্ততা বাঢ়িব পাৰে। কোনোবা চিনাকিৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ বাবে ধন ব্যয় কৰা হ'ব। কৰ্মক্ষেত্ৰত উপহাসৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। দৈনন্দিন কাম-কাজ আৰম্ভ কৰাৰ আগতে পিতৃ-মাতৃৰ পৰা আশীৰ্বাদ লওক। তুলা ৰাশি। আপোনাৰ স্বাস্থ্যৰ বাধাবোৰ আঁতৰি যাব। মূল্যৱান উপহাৰ লাভ কৰিব পাৰে। বিয়া হ'ব বিচৰা মানুহৰ ইচ্ছা পূৰণ হ'ব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। বুদ্ধিমান মানুহৰ সংগ পাব। বৃশ্চিক ৰাশি। ব্যৱসায়িক পৰিকল্পনাত কিছু মন্থৰতা আহিব পাৰে। প্ৰত্যাহ্বানৰ সন্মুখীন হওক সাহসেৰে। আপুনি চৰ্দি আৰু ডিঙিৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। নিজৰ যৌন কামনা নিয়ন্ত্ৰণ কৰক। খৰখেদাকৈ কৰা কাম ভুল হ'ব পাৰে। ঈশ্বৰক পূজা কৰিলে আপোনাৰ মন শান্ত হ'ব। ধনু ৰাশি। ঘৰত ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যই আপোনাৰ মনোবল বৃদ্ধি কৰিব। নতুন বাহন কিনিব পাৰিব। আপোনাৰ পৰামৰ্শই আনৰ বাবে বহুত উপকাৰ কৰিব। নৱবিবাহিত লোকে পৰিয়াল পৰিকল্পনা কৰিব পাৰে। আপোনাৰ যোগাযোগৰ বৃত্ত বাঢ়িব। মকৰ ৰাশি। আপুনি হয়তো উচ্চ পদবী পাব। সমাজত আপোনাৰ ভাৱমূৰ্তি বহুত ভাল হ'ব। স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ ভাল যত্ন ল'ব। আপুনি পৰিয়ালৰ সৈতে প্ৰাকৃতিক স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে। সুস্বাদু খাদ্য উপভোগ কৰিব পাৰিব। কুম্ভ ৰাশি। বন্ধুৰ লগত মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে। ইগো আৰু ঈৰ্ষাই আপোনাৰ সম্পৰ্কবোৰ নষ্ট কৰিবলৈ নিদিব। ছাত্ৰ-ছাত্ৰীসকলে নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আপোনজনৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশি হৈছে মীন ৰাশি। আজি যদি ভুল হয় তেন্তে তাৰ পৰিণতি ভৱিষ্যতে বহুত বেয়া হ'ব পাৰে। নিজৰ কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব।
কোষ্ঠকাঠিন্য আৰু পাইলছৰ ৰোগত আক্ৰান্ত ৰোগীৰ সমস্যা বাঢ়িব পাৰে। প্ৰেমৰ সম্পৰ্কক লৈ আপুনি অলপ চিৰিয়াছ হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ বাবে আপুনি চিন্তা কৰিব পাৰে। আজি ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনাৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।